নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম SSC 2026 যিটো ভৰ্তি আহিছে, এই 2026 ভৰ্তিত নিগেটিভ মাৰ্কনো কি বস্তু, কিমান মাৰ্ক নিগেটিভ হ'ব আৰু নিগেটিভ মাৰ্ক কেনেকৈ কম কৰিব পাৰি সেই বিষয়ে আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম। তো বন্ধুসকল, এইখন হৈছে মোৰ SSC 2023 মই যেতিয়া 22 এক্সাম দিছিলোঁ, সেই এক্সামত এতিয়া এডমিট। চ' তোমালোকে এতিয়া চাবা, প্ৰতিটো ছাবজেক্টৰে 20টাকৈ কুৱেশ্যন আহিব আৰু প্ৰতিটো ছাবজেক্টতে 40কৈ মাৰ্ক থাকিব, টোটেল 160 মাৰ্ক থাকিব। এই 160 মাৰ্কৰ নিগেটিভ মাৰ্ক কেনেকৈ কম কৰিবা, অৰ্থাৎ কেনেকৈ নিগেটিভ মাৰ্কটো কম কৰিবা আৰু কেনেকৈ হ'ব নিগেটিভ মাৰ্ক, সেই বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰিম। তো বন্ধুসকল চাবা, প্ৰতিটো ভুল কুৱেশ্যনৰে তোমালোকৰ 0.25 মাৰ্ক নিগেটিভ হ'ব। অৰ্থাৎ 0.25 মানে কেনেকৈ হ'ব, যদি তুমি 6টা কুৱেশ্যন কৰিছা, তাত তোমাৰ 4টা কুৱেশ্যন ভুল হৈছে আৰু 2টা কুৱেশ্যন শুদ্ধ হৈছে, তেতিয়া তোমাৰ 6টা কুৱেশ্যনত যিকেইটা ভুল কুৱেশ্যনৰ কাৰণে তোমাৰ 0.25কৈ 1 মাৰ্ক কাটিব। অৰ্থাৎ 4টা কুৱেশ্যনত 1 মাৰ্ক কাটিব আৰু শুদ্ধ কুৱেশ্যন দুটাৰ কাৰণে তোমাক 4 মাৰ্ক পাবা, কিন্তু টোটেলত তুমি মাৰ্ক পাবা 5 মাৰ্ক। কাৰণ শুদ্ধ কুৱেশ্যনৰ বাবে 2 মাৰ্ক আৰু ভুল কুৱেশ্যনৰ কাৰণে 1 মাৰ্ক তোমাৰ কাটা যাব। এনেকৈ টোটেল তুমি 3 মাৰ্ক পাবা। চ' এনেকৈ তোমাৰ নিগেটিভ মাৰ্ক হ'ব। আৰু নিগেটিভ মাৰ্ক কম কেনেকৈ কৰিব পাৰি, যদি নিগেটিভ মাৰ্ক কম কৰিব লাগে তেনেহ'লে যিটো কুৱেশ্যনত তোমালোকে টোক্কা মাৰি নাহিবা, টোক্কা মাৰাটো এটা ক্ৰেডিট আছে, ট্ৰিক আছে, কেনেকৈ টোক্কা মাৰিবা সেই বিষয়ে আমি এই আগৰ ভিডিঅ'টোত আলোচনা কৰিছোঁ, তোমালোকে গৈ চাব পাৰা। চ' টোক্কা মাৰিবলৈ হ'লে তোমালোকে চাই চিতি টোক্কা মাৰিবা আৰু 80টা কুৱেশ্যনে টোক্কা মাৰি আহিলে তোমালোকে কেতিয়াও পাছ হ'ব নোৱাৰা। মিনিমাম তোমালোকে মেক্সিমাম 30টা কুৱেশ্যন টোক্কা মাৰিব পাৰা, মেক্সিমাম। তাৰ ওপৰত তোমালোকে টোক্কা নামাৰিবা। আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি ভিডিঅ'টো ভাল লাগিছে, ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আগলৈ এনেকুৱা ভিডিঅ' পাই থাকিবলৈ। জয় হিন্দ।